ঢাকা, চট্টগ্রাম আর ময়মনসিংহ কর্নেল আর.এইচ. কিটিংস 15খন জেলা ইস্ট ইন্ডিয়া কোম্পানির পতনের কারণ হবে কার্যকরী করার দিন ধার্য করা হয়েছে। ওয়েলকাম টু স্টাডি উইথ আমোদ মন্ডল। আজি আমি আগবাঢ়িছো বংগ বিভাজনৰ পাৰ্ট 2 লৈ। যদি আপোনালোকে পাৰ্ট 1 টো চোৱা নাই ডেসক্ৰিপশনত যাই আগৰ ভিডিওটো চাব পাৰিব। আমাৰ প্ৰথম কি হ'ল যে 1874 চনত অসম প্ৰদেশখন গঠন কৰা হ'ল। ঠিক আছে, 1874 চনত অসম প্ৰদেশখন গঠন কৰাৰ পিছত তাত এজন মুখ্য আয়ুক্ত নিযুক্ত কৰা হ'ল আৰু তেওঁ কোন আছিল? কৰ্নেল আর.এইচ. কিটিংস। কৰ্নেল আর.এইচ. কিটিংসক মুখ্য আয়ুক্ত হিচাপে অসম প্ৰদেশৰ পৰিচালনা কৰিবলৈ দিয়া হ'ল। এতিয়া প্ৰথম তেনেহলে আমাৰ ইয়াৰ মুখ্য আয়ুক্ত কোন হ'ব? কৰ্নেল আর.এইচ. কিটিংস। দ্বিতীয় মুখ্য আয়ুক্ত কোন হ'ব? দ্বিতীয় হ'ব আমাৰ 1896 চনত যিজন মুখ্য আয়ুক্ত আছিল তেওঁ কোন আছিল? উইলিয়াম ই ওয়ার্ড। উইলিয়াম ই ওয়ার্ড। উইলিয়াম ই ওয়ার্ডে এটা প্ৰস্তাৱ দিছিল কাক? লৰ্ড কাৰ্জনক। কি প্ৰস্তাৱ দিছিল? ঢাকা, চট্টগ্রাম আৰু ময়মনসিংহ ধৰিলে এইখিনি এই ঢাকা, চট্টগ্রাম আৰু ময়মনসিংহ কি কৰিব লাগে? অসম প্ৰদেশৰ লগত এড কৰিব লাগে। কিয় কৈছিল? কাৰণ অসম প্ৰদেশত কিছুমান ইউৰোপীয় সকলে চাহ খেতিৰ ব্যৱসায় কৰিছিল আৰু এই চাহ খেতিৰ ব্যৱসায়ী সকলৰ যাতে জলপথেৰে ব্যৱসায় কৰি যাতে সুবিধা পায়, যাৰ কাৰণে কি কৰিছিল যে বংগত থকা ঢাকা, চট্টগ্রাম আৰু ময়মনসিংহ অসম প্ৰদেশৰ লগত এড কৰি অসম প্ৰদেশৰ ভৌগোলিক পৰিসীমা পৰিৱৰ্তন কৰিবলৈ কৈছিল। যেতিয়া 1896 চনত মুখ্য আয়ুক্ত উইলিয়াম ওয়াৰ্ডে এইটো পৰিৱৰ্তন কৰিবলৈ ক'লে, তাৰ পিছত 1902 চনত আকৌ 1902 চনত আন এজন মুখ্য আয়ুক্ত হ'ল। তেওঁ কোন আছিল? জে বেমফিল্ড ফুলাৰ। জে বেমফিল্ড ফুলাৰ। জে বেমফিল্ড ফুলাৰেও এইটো কথা কৈছিল যে কি কৰিব লাগে? পৰিৱৰ্তন কৰিব লাগে। ঠিক সেই সময়ত 1901 চনত কি হ'ল? মধ্যপ্ৰদেশ যিটো আছে এই মধ্যপ্ৰদেশৰ যিজন মুখ্য আয়ুক্ত আছিল, মুখ্য আয়ুক্তজনৰ নাম কি আছিল? এন্ড্ৰিউ ফ্ৰেজাৰ। এন্ড্ৰিউ ফ্ৰেজাৰে কি কৰিলে যে বংগত এতিয়া জনসাধাৰণ বহুত বেছি হৈ গৈছে এনেকুৱা এটা বস্তু মেনশন কৰি লৰ্ড কাৰ্জনক কি কৰিলে যে বংগক কি কৰিব লাগে? বিভাজন কৰিব লাগে। আৰু তাতে কি লিখিছিল যে বংগত এতিয়া 7,80,00,000 মানুহ হৈছে আৰু ইমান ডাঙৰ প্ৰদেশ এটা পৰিচালনা কৰাটো অসম্ভৱ হ'ব, যাৰ কাৰণে মধ্যপ্ৰদেশৰ মুখ্য আয়ুক্ত এন্ড্ৰিউ ফ্ৰেজাৰে কি কৈছিল যে বংগত থকা সম্বলপুৰ আৰু উৰিষ্যা কাৰ লগত যোগ কৰিব বিচাৰিছিল? মধ্যপ্ৰদেশৰ লগত। এইফালে মধ্যপ্ৰদেশৰ লগত উৰিষ্যা আৰু সম্বলপুৰ যোগ কৰিব বিচাৰিছিল, এইফালে ঢাকা, ময়মনসিংহ আৰু চট্টগ্রাম এই তিনিটা অসম প্ৰদেশৰ লগত যোগ কৰিব কৈছিল। এতিয়া সকলোকেইটা প্ৰস্তাৱ যেতিয়া লৰ্ড কাৰ্জনৰ ওচৰত গ'ল, তেতিয়া লৰ্ড কাৰ্জনে কি কৰিলে? এই সকলোবিলাক বস্তু ভালকে বিবেচনা কৰিলে, ভালকে ষ্টাডি কৰিলে। ষ্টাডি কৰাৰ পিছত এই মধ্যপ্ৰদেশত যিজন মুখ্য আয়ুক্ত আছিল কোন আছিল? এন্ড্ৰিউ ফ্ৰেজাৰ। এন্ড্ৰিউ ফ্ৰেজাৰ। এই এন্ড্ৰিউ ফ্ৰেজাৰক কি কৰা হ'ল? অসম প্ৰদেশৰ লেফটেনেন্ট গভৰ্ণৰ বনোৱা হ'ল। ঠিক আছে, ইয়াৰ আগতে তেওঁ মধ্যপ্ৰদেশৰ মুখ্য আয়ুক্ত আছিল, কিন্তু তাৰ পিছত কি কৰা হ'ল? এন্ড্ৰিউ ফ্ৰেজাৰক অসম প্ৰদেশৰ লেফটেনেন্ট গভৰ্ণৰ পদত উন্নতি কৰা হ'ল। আৰু এইটো কিমান চনত? 1903 চনত। 1903 চনত যেতিয়া লেফটেনেন্ট গভৰ্ণৰ বনোৱা হৈছিল, তেতিয়া লৰ্ড কাৰ্জনে এন্ড্ৰিউ ফ্ৰেজাৰক এটা উপদেশ দিছিল কি যে তুমি অসম বা বংগ বিভাজনৰ যিটো এটা ড্ৰাফট এইটো মোক বনাই দিয়া, এটা খচৰা বনাই দিয়া। তেতিয়া লেফটেনেন্ট গভৰ্ণৰ বা এন্ড্ৰিউ ফ্ৰেজাৰে কি কৰিছিল? এই উইলিয়াম ই ওয়াৰ্ডে দিয়া যিটো প্ৰস্তাৱ আছিল সেইটো প্ৰস্তাৱ অলপ পৰিৱৰ্তন কৰি ঢাকা, চট্টগ্রাম আৰু ৰাজশ্বাহী সংমণ্ডল, অৰ্থাৎ ৰাজশ্বাহীৰ ওচৰত আৰু বহুখিনি ঠাই আছে, সেই সকলোখিনি মিলি এইফালে চট্টগ্রাম আৰু ঢাকা সৰ্বমুঠ কিমানখন জিলা? 15খন জিলা। এই সৰ্বমুঠ 15খন জিলা কাৰ লগত যোগ কৰি? অসম প্ৰদেশৰ লগত যোগ কৰি এটা ব্লেক ৰাজ্য বনাই বংগক বিভাজন কৰি এইফালে এটা ৰাজ্য, এইফালে এটা ৰাজ্য, এনেকুৱা এটা ড্ৰাফট বনাই খচৰা বনাই প্ৰস্তুত কৰি কাৰ হাতত দিছিল? লৰ্ড কাৰ্জনৰ হাতত দিছিল। যেতিয়া লৰ্ড কাৰ্জনে সেইটো দেখিলে
দেখি হেতু চাই কি কৰিলে কাৰ লগত আলোচনা কৰিলে সেই সময়ৰ ভাৰতৰ স্বৰাষ্ট্ৰ সচিব সেক্ৰেটাৰী অফ ষ্টেট বুলি কয় এই সময়ত সেক্ৰেটাৰী অফ ষ্টেট বা ভাৰতৰ সচিব কোন আছিল হাৰ্বাৰ্ট ৰিজলি আছিল ঠিক আছে হাৰ্বাৰ্ট ৰিজলি তেতিয়া লৰ্ড কাৰ্জনে কি কৰিলে কিমান চনত 1 জুন 1903 চনত লৰ্ড কাৰ্জনে ভাৰতৰ সচিব হাৰ্বাৰ্ট ৰিজলিৰ লগত এইটো বিষয় আলোচনা কৰিলে আলোচনা কৰাৰ পিছত ৰিজলিয়ে কি কৰিলে এইটো এটা প্ৰকাশ কৰিলে ঠিক আছে যে ঠিক আছে আমি কি কৰিম বংগক বিভাজন কৰিম আৰু বংগ বিভাজন কৰি কোনটো কি নাম হ'ব এইটো পিছত আহিব তে আমি কি কৰিম বংগ বিভাজন কৰিম আৰু এইটো আছিল কিমান চনত 6 ডিসেম্বৰ 1903 6 ডিসেম্বৰ 1903 চনত যেতিয়া ৰিজলিয়ে এইটো প্ৰকাশ কৰিছিল ৰিজলিয়ে প্ৰকাশ কৰাৰ কাৰণে এইটো কি কোৱা হয় ৰিজলি পেপাৰ বুলি কোৱা হয় ঠিক আছে ৰিজলিয়ে প্ৰকাশ কৰাৰ কাৰণে এইটো কি কোৱা হয় ৰিজলি পেপাৰ আৰু এই যেটো পেপাৰ আছিল এইটোকে কি কোৱা হৈছিল বংগ ভংগ বিভাজন ঠিক আছে কিয় কোৱা হৈছিল কাৰণ এই পেপাৰৰ জৰিয়তে কি কৰা হৈছিল যে বংগৰ পৰা 15টা জিলা আনি অসম প্ৰদেশৰ লগত যোগ কৰা হৈছিল আৰু বাকিখিনি উৰিষ্যা বিহাৰ আৰু বংগ ৰাখি এটো বংগ হিচাপে আন এটা ৰাজ্য বনোৱা হৈছিল আৰু ইয়াৰ পৰা 15টা জিলা অসম প্ৰদেশৰ লগত যোগ কৰি আন এটা ৰাজ্য বনোৱা হৈছিল আৰু হেতু পেপাৰ আছিল কোনে প্ৰকাশ কৰিছিল ৰিজলিয়ে প্ৰকাশ কৰিছিল যাৰ কাৰণে হেতু কি কোৱা হয় ৰিজলি পেপাৰ বুলি কোৱা হয় এতিয়া ইয়াৰ পৰা যদি শৰ্ট কোশ্চেন আহে এমসিকিউ এতিয়া আমাৰ আহি থাকে প্ৰথমতে আমাৰ আহিলে যে অসম কি মুখ্য আয়ুক্ত কোন নহয় আমাৰ তিনিটা নাম দিলে আন এজনৰ নাম দিলে তেনে আমি কি ক'ব পাৰিম যে আমাৰ মুখ্য আয়ুক্ত এতিয়া কোনটো নহয় আৰু কিমান চনত লেফটেনেন্ট গভৰ্ণৰ বনোৱা হৈছিল এন্ড্ৰু ফ্ৰেজাৰক এটো আছিল 1903 চনত 1903 চনত মুখ্য আয়ুক্ত মধ্য প্ৰদেশৰ মুখ্য আয়ুক্ত কি কৰা হৈছিল অসমৰ লেফটেনেন্ট গভৰ্ণৰ বনোৱা হৈছিল আৰু এটো লৰ্ড কাৰ্জনক কেতিয়া দিছিল লৰ্ড কাৰ্জনক দিছিল 28 মাৰ্চ 1903 চনত এটো এটা পুরা প্ৰস্তাৱ বনাই লৰ্ড কাৰ্জনক 28 মাৰ্চ 1903 চনত দিছিল 3 চনত দিয়াৰ পিছত লৰ্ড কাৰ্জনে কি কৰিলে এটো ভাৰত সচিব হাৰ্বাৰ্ট ৰিজলিৰ লগত আলোচনা কৰিলে আৰু হাৰ্বাৰ্ট ৰিজলিয়ে কি কৰিলে এটো প্ৰকাশ কৰিলে যাৰ কাৰণে এটো কি পেপাৰ বুলি কোৱা হয় ৰিজলি পেপাৰ বুলি কোৱা হয় আৰু এটোকে বংগ ভংগ বুলি কোৱা হয় ঠিক আছে এটোকে কি বুলি কোৱা হয় বংগ ভংগ বুলি কোৱা হয় কাৰণ এটো পেপাৰৰ জৰিয়তে কি হৈছিল বংগ বিভাজন হৈছিল কিন্তু এতিয়া এটা বস্তু লক্ষ্য কৰা এই বংগ ভংগৰ বা বংগ বিভাজনৰ আসল উদ্দেশ্য কি আছিল আসল উদ্দেশ্য বা মেইন উদ্দেশ্য কি আছিল বংগ বিভাজনৰ মেইন উদ্দেশ্য যেটো আছিল হেতু আছিল কি যে এই বংগ যেটো আছিল এই বংগৰ মানুহখিনি বহুত শিক্ষিত আছিল ঠিক আছে বংগৰ মানুহখিনি বহুত শিক্ষিত আছিল ইহতে কি কৰিছিল যে এই বংগতে প্ৰথমে কি আছিল সিপাহী বিদ্ৰোহ ঘোষণা হৈছিল তো সেই কাৰণে কি দেখিলে যে যদি আমি বংগত থকা এই শিক্ষিত মানুহৰ মাজত বা হিন্দু মুছলমানৰ মাজত যেটো একতা আছে এইটো যদি আমি বিভাজন কৰিব নোৱাৰো এইটো যদি আমি ভংগ কৰিব নোৱাৰো এই শক্তিয়ে আমাক এদিন কি কৰিব ইষ্ট ইণ্ডিয়া কোম্পানীৰ পতনৰ কাৰণ হ'ব হয়নে নাই যে যদি আমি এই হিন্দু মুছলমান বা ইমান শিক্ষিত মানুহ বা ইমান ডাঙৰ এৰিয়াৰ মানুহবিলাকক যদি আমি ইহঁতৰ একতাক যদি ভংগ কৰিব নোৱাৰো এই শক্তিয়ে আমাৰ কি হ'ব ইষ্ট ইণ্ডিয়া কোম্পানীৰ পতনৰ শুরু হ'ব বা ইষ্ট ইণ্ডিয়া কোম্পানীৰ পতনৰ আৰম্ভণি হ'ব ঠিক আছে ইহঁতে পতন কৰিব এইটো উদ্দেশ্য লক্ষ্যত ৰাখি ইহঁতে কি কৰিলে বংগ বিভাজন কৰিলে যাৰ কাৰণে কি কোৱা হৈছিল যে ইয়াৰ উদ্দেশ্য কি আছিল একতা ভংগ কৰা হিন্দু মুছলমানৰ ঐক্যবদ্ধ ভংগ কৰা আৰু ইহঁতৰ মাজত থকা যেটো শক্তি আছিল হেতু ভংগ কৰা আৰু এটা বস্তু আছিল কি যে এইফালে মুসলিম মানুহ বেছি ৰাখিছিল আৰু এইফালে হিন্দু মানুহ বেছি ৰাখিছিল ঠিক আছে এইটোৰ এটা আন এটা অন্তৰ্নিহিত কাৰণ আছিল হেতু কি যে দুটা সাইডত হিন্দু মুসলিম কম বেছি কৰি দিয়াৰ কাৰণ আছিল কি যে যাতে কোনোবা এটা সাইডৰ মানুহে নিজৰ সংখ্যাগৰিষ্ঠতাৰ ক্ষমতা দেখাব নোৱাৰে কিয় কৰিছিল এইফালে হিন্দু মুসলিম বেছি আছিল হিন্দু কম আছিল তেলে ইয়াতে মুসলিম হিন্দু কি হল মাইনৰিটি হল এইফালে মুসলিম কি হল মাইনৰিটি হল
এফালে হিন্দু যদি মুসলমানের উপৰত আক্ৰমণ কৰে, এইফালে কি কৰিব মুছলিমসকলে হিন্দুৰ ওপৰত আক্ৰমণ কৰিব। এইফালে যদি মুছলিমসকলে কোনোবা এটা হিন্দুৰ ওপৰত আক্ৰমণ কৰে, এইফালে কি কৰিব হিন্দুসকলে মুছলমানৰ ওপৰত আক্ৰমণ কৰিব। এনেকৈ এই হিন্দু মুছলমানৰ মাজত যিটো একতা, সিহঁতৰ মাজত যিটো ঐক্যবদ্ধ, সিহঁতৰ মাজত যিটো এটা শক্তিশালী এটা গঠন আছিল, সেইটো ভংগ কৰাৰ আচল উদ্দেশ্য আছিল। আৰু কিয় কৰিছিল? যে কাৰণ এইটো কি হব ইষ্ট ইণ্ডিয়া কোম্পানীৰ পতনৰ কাৰণ হব পাৰে। আৰু এইটো উদ্দেশ্য সামনত ৰাখি সন্মুখত ৰাখি কি কৰিছিল বংগ বিভাজনৰ প্ৰস্তাৱ লৈছিল। যেতিয়া ৰিজলিয়ে পেপাৰটো প্ৰকাশ কৰিলে, প্ৰকাশ কৰাৰ পিছত 19 জুলাই 1905 চনত ভাৰত আৰু ব্ৰিটিছৰ মাজত এই যিটো বংগভংগৰ যিটো পৰিকল্পনা, সেইটো কি কৰিলে প্ৰকাশ কৰিলে। আৰু এতিয়া ভাৰত আৰু ব্ৰিটিছ দুয়ো মিলি প্ৰকাশ কৰিলে। ঠিক আছে, বংগভংগৰ পৰিকল্পনা কি কৰিলে প্ৰকাশ কৰিলে। প্ৰকাশ কৰাৰ পিছত 1 ছেপ্টেম্বৰ 1905 চনত এইটো কি কৰিলে চৰকাৰীভাৱে প্ৰকাশ কৰিলে। এইটো চৰকাৰীভাৱে ডিক্লেয়াৰ কৰি দিলে যে আমাৰ কি কৰা হব বংগ বিভাজন কৰা হব। আৰু এইটো কেতিয়া ধাৰ্য হব, কেতিয়া কাৰ্যকৰী হব? যে আমাৰ 16 অক্টোবৰ 1905 16 অক্টোবৰ 1905 এইটো কি হব কাৰ্যকৰী কৰাৰ দিন ধাৰ্য কৰা হৈছিল। সো এতিয়া আমি দেখিম যে ৰিজলিৰ যিটো পেপাৰ আছিল, সেই পেপাৰত কি কি কণ্ডিশ্যন আছিল বা কি কি দফা আছিল। অৰ্থাৎ এতিয়া যে দুটা বিভাজন হব, দুটা কি কি বেলেগ বেলেগ নাম হব, কি কি পৰিৱৰ্তন হব, কি কি চেঞ্জেছ হল, আমি সেইবিলাক বস্তু চাম। ঠিক আছে, ৰিজলিৰ পেপাৰ বা এন্ড্ৰিউ ফ্ৰেজাৰে দিয়া প্ৰস্তাৱত কি কি ধৰণৰ পৰিৱৰ্তন আছিল, কি কি ধৰণৰ চেঞ্জ আছিল, আমি এতিয়া সেইটো চাম। তো সেই ৰিজলি পেপাৰত বা প্ৰকাশ পোৱা যিটো বংগ বিভাজনৰ যিটো পেপাৰ, তাতে কিছুমান দফা আছিল বা কিছুমান কণ্ডিশ্যন দিয়া আছিল। সেই কণ্ডিশ্যন বিলাক কি আছিল? প্ৰথম কণ্ডিশ্যনত আছিল বা প্ৰথম দফাত আছিল যে আমাৰ কি থাকিব, ৰাজশ্বাহী, ঢাকা আৰু চট্টগ্ৰাম আৰু অসম মিলি পূৰ্ববংগ আৰু অসম নাম হব। অৰ্থাৎ এতিয়া যে নতুন এটা বিভাজন কৰি আন এটা নাম দিয়া হল, এতিয়াতো পশ্চিমবংগ যিটো আছে সেইটোতো বংগ থাকিবই, কিন্তু আন এটা অসম প্ৰদেশৰ লগত যে চট্টগ্ৰাম, ঢাকা আৰু ৰাজশ্বাহী এই সকলোবিলাক যে যোগ কৰি এটা বেলেগ ৰাজ্য বনোৱা হল, এইটোৰ নাম কি হব পূৰ্ববংগ আৰু অসম নাম হব। ঠিক আছে, আমি যিটো বিভাজন কৰি আন এটা নাম কি পালো পূৰ্ববংগ আৰু অসম। আৰু এই পূৰ্ববংগ আৰু অসমৰ ৰাজধানী কত হব? ঢাকা। অৰ্থাৎ পূৰ্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী কত হব? ঢাকাত হব। আৰু এই অসমৰ ৰাজধানী ইয়াৰ আগলৈকে কত আছিল? শ্বিলঙত আছিল। সেইকাৰণে কি কৈছে যে অসমৰ ৰাজধানী শ্বিলঙৰ পৰা কলৈ স্থানান্তৰ কৰা হব? ঢাকালৈ। অৰ্থাৎ ইয়াৰ আগত অসম প্ৰদেশৰ ৰাজধানী কত আছিল? শ্বিলং আছিল। যেতিয়া অসমৰ ৰাজধানী শ্বিলঙত আছিল, তেতিয়া অনলি অসম আছিল, অসম প্ৰদেশখন আছিল। কিন্তু এতিয়া কি হল যে ইয়াৰ লগত চট্টগ্ৰাম, ঢাকা আৰু ৰাজশ্বাহী সকলোখিনি আহি পূৰ্ববংগ আৰু অসম নাম হল, যাৰ কাৰণে ইয়াৰ এটা নতুন ৰাজধানী আহিব কত? ঢাকা। আৰু এইটো কৰ পৰা স্থানান্তৰ হব? শ্বিলঙৰ পৰা। আৰু এটা আছিল কি যে এই নতুনকৈ হোৱা প্ৰদেশখনৰ দায়িত্ব কাৰ হাতত অৰ্পণ কৰা হব? এজন লেফটেনেণ্ট গভৰ্ণৰৰ হাতত অৰ্পণ কৰা হব। এই পূৰ্ববংগ আৰু অসম নামৰ অসমৰ শাসনৰ দায়িত্ব এজন লেফটেনেণ্ট গভৰ্ণৰৰ হাতত অৰ্পণ কৰা হব। দ্বিতীয় নম্বৰ দফাত কি আছিল? পূৰ্ববংগ আৰু অসমৰ ভাৱে ঢাকাত হাইকোৰ্ট স্থাপন হব। অৰ্থাৎ পূৰ্ববংগ আৰু অসম যে এটা নতুন প্ৰদেশ হল, ইহঁতৰ কাৰণে ঢাকাত এটা কি হব? এটা হাইকোৰ্ট স্থাপন হব, এটা হাইকোৰ্ট বনোৱা হব। আৰু দ্বিতীয় নম্বৰ কি আছিল? যে ঢাকাৰ হাইকোর্ট নোহোৱা পৰ্যন্ত কলিকতা হাইকোর্টৰ এখতিয়াৰভুক্ত হব। অৰ্থাৎ যেতিয়ালৈকে ঢাকাত হাইকোর্ট সম্পূৰ্ণ নহয়, তেতিয়ালৈকে যিকোনো কাম কত কৰিব লাগিব? আমাৰ কলিকতা হাইকোর্টত কৰিব লাগিব। তৃতীয় নম্বৰ দফাটো কি আছিল? যে পশ্চিমবংগ, বিহাৰ আৰু উৰিষ্যা আৰু ছোটনাগপুৰ সহ বংগ প্ৰদেশৰ ৰাজধানী হব কত? কলিকতা। অৰ্থাৎ এটা বংগৰ পৰা কিছুমান ঠাই এৰি গৈ আমাৰ পূৰ্ববংগ আৰু অসম হল, আৰু আন যিটো বংগ আছে তাৰ লগত কি কি যোগ হব? উৰিষ্যা, বিহাৰ আৰু পশ্চিমবংগ, এই সকলোখিনি মিলি আমাৰ বংগ থাকিব। আৰু এই বংগৰ ৰাজধানী কত হব? কলিকতা। আৰু চতুৰ্থ দফা কি আছিল? যে এই গোটেইবিলাক কেতিয়াৰ পৰা কাৰ্যকৰী হব? ঠিক আছে, সেইটো আছিল কি আমাৰ 1905 চনৰ 16 অক্টোবৰত। অৰ্থাৎ 16 অক্টোবৰত যি বাৰ পৰে, যি দিন পৰে, সেই দিনৰ পৰা কি হব?
এই বংগ বিভাজন পরিকল্পনাটা কার্যকরী হব অর্থাৎ সেই দিনৰ পৰা এই বস্তুবিলাক কাৰ্যকৰী হব ধাৰ্য কৰা হব সেই দিনৰ পৰা বস্তুবিলাক মানি লোৱা হব 16 অক্টোবৰৰ পৰা পূর্ব বঙ্গ বা অসম নামে বেলেগ এটা রাজ্য হব আর 16 অক্টোবরের পৰা বঙ্গৰ রাজধানী কলিকতা বা বঙ্গটো বেলেগ হব পূর্ব বঙ্গ আর অসম এটা বেলেগ রাজ্য হব বা বেলেগ প্রদেশ হব ঠিক আছে।